যোৰহাট তথা উজনি অসমৰ স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি অহা যোৰহাটৰ দেৱীস্বৰূপ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠানিক বিকাশ আৰু দক্ষতা বৃদ্ধি সমিতিৰ উদ্যোগত IQACৰ সহযোগত দেৱী উদ্ভাৱন পদক্ষেপ আৰু অনুশীলনৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিল্প চিত্ৰকলা চিলাইৰ কাম, বেকিং, খাদ্য সংৰক্ষণ, সৌন্দৰ্য আৰু সুস্থতা, গহনা নিৰ্মাণ, পচন সাৰ নিৰ্মাণ আদিৰ দক্ষতা ভিত্তিক প্ৰদৰ্শন কৰা হয়। আৰু লগতে ছাত্ৰসকলক আৰ্থিক স্বাধীনতাৰ ভাৱ জগাই তুলিবলৈ সামগ্ৰীৰ বজাৰকৰণ আৰম্ভ কৰিবলৈ উৎসাহিত কৰাৰ এক মঞ্চ প্ৰদান কৰা হয়। এই প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰে তেওঁ সমজিলা আয়ুক্ত মেঘেন নৰহে। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ উপৰিও বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰথমতে আমি দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ ছাৰে কৈছে যে আমাৰ যি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইয়াৰ অধীনত উচ্চ শিক্ষা, মাধ্যমিক শিক্ষা বা প্ৰাথমিক শিক্ষা সকলোতে এক আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা হৈছে। আমি মাল্টিডিচিপ্লিনাৰী ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ গ্ৰহণ কৰা হৈছে। তাৰ লগত স্কিল ডেভেলপমেণ্ট দক্ষতা বিকাশৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। আমি বহু ক্ষেত্ৰত দেখোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ পিছতো তেখেতসকলৰ দক্ষতাৰ কিছু কম হোৱাৰ কাৰণে বহু ক্ষেত্ৰতে তেওঁলোকে কৰ্মসংস্থাপন পোৱাৰ পৰা বঞ্চিত হৈ থাকে। গতিকে আমি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ওপৰত গুৰুত্ব দি আমি যোৱা 2 সপ্তাহৰ অধিক সময় আমাৰ ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰত আমি দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই প্ৰচেষ্টাটো আমি আগলৈ চলাই ৰাখিম। সেই উদ্দেশ্যে মহাবিদ্যালয়ত আমি এক দক্ষতা বিকাশ কেন্দ্ৰ গঠনৰ সিদ্ধান্ত লৈছোঁ, স্কিল ডেভেলপমেণ্ট চেণ্টাৰ। আৰু ইয়াৰ অধীনত আমি দেৱী বুলি এক আমাৰ এটা নতুন নাম দিব বিচাৰিছোঁ। আমি জানো যে আমাৰ পৃথিৱীখনো দেৱীৰ লগত তুলনা কৰিব পাৰোঁ, আমাৰ গড্ৰেছসকলকো আমি দেৱীৰ লগত তুলনা কৰোঁ, আমাৰ ছাত্ৰীসকলকো আমি দেৱীৰ লগত তুলনা কৰিব পাৰোঁ। আৰু আমাৰ মহাবিদ্যালয়খনৰ নামটো দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়, গতিকে দেৱী নামেৰে আৰম্ভ হৈছে। গতিকে আমি দেৱীটো হৈছে যে আমাৰ যিটো আমি ডেভেলপমেণ্ট কৰিব বিচাৰিছোঁ সেইটো হৈছে যে আমাৰ দেৱী ইনিচিয়েটিভ, দেৱী ইন'ভেটিভ এণ্ড দেৱী প্ৰেক্টিচেছ। গতিকে দেৱী ইনিচিয়েটিভ, দেৱী ইন'ভেটিভ এণ্ড দেৱী প্ৰেক্টিচেছক আমি এটা শ্বৰ্ট নাম দিছোঁ DIIP। আৰু এই নামটোৰ যোগেদিয়ে আমি ভাবিছোঁ যে আমাৰ এই যি কাৰ্যসূচী স্কিল ডেভেলপমেণ্ট আমাৰ যি ব্যৱস্থা আছে, দক্ষতা বিকাশৰ যি আমাৰ আঁচনি আছে, এই আঁচনিটো আমি আগুৱাই লৈ যাম আৰু আমাৰ ছাত্ৰীসকল নিশ্চয় ভৱিষ্যতলৈ ইয়াৰ পৰা উপকৃত হ'ব। আৰু আমি এই ব্যৱস্থাটো আমাৰ মাজতে সীমাবদ্ধ নাৰাখোঁ। আমাৰ যি প্ৰশিক্ষণ অনুষ্ঠান থাকিব, যোৰহাটৰ ওচৰে পাঁজৰে থকা সকলো স্কুল কলেজৰ বা অন্যান্য লোকসকলে যদি ইচ্ছুক হয় তেখেতসকলৰ কাৰণে আমি প্ৰশিক্ষণ শিবিৰ ভৱিষ্যতলৈ মুকলি কৰি দিম। এয়াই আমাৰ আজি অনুষ্ঠানটোৰ মূল লক্ষ্য। আৰু আমাৰ আজি অনুষ্ঠানটো আমি উন্মোচন কৰিবৰ কাৰণে যোৰহাট জিলাৰ আমাৰ আয়ুক্ত মহোদয়ক আমি নিমন্ত্ৰণ কৰিছিলোঁ, আমাৰ উপায়ুক্ত মহোদয়ক নিমন্ত্ৰণ কৰিছিলোঁ আৰু অসম মহিলা আয়োগৰ আমাৰ উপাধ্যক্ষা বৰ্ণালী বৰা বাইদেউক নিমন্ত্ৰণ কৰিছিলোঁ। আটাইকেইগৰাকী ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে। আমাৰ জিলা প্ৰশাসনিক ব্যৱস্থাৰ ফালৰ পৰা উপায়ুক্ত মগেন নৰহদেৱে আজি অনুষ্ঠানটি শুভাৰম্ভ কৰিছে। গতিকে আমি সকলোকে জিলা প্ৰশাসনক, পৌৰসভাৰ আমাৰ সদস্য আছে, জিলা প্ৰশাসনক, পৌৰসভাক, আমাৰ ছাত্ৰীসকলক, প্ৰশিক্ষকসকলক, আমাৰ বিভিন্ন যিসকল আমাৰ প্ৰতি শুভ ইচ্ছা থকা ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে, সকলোকে আমি আমাৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেও আহি আমাৰ যিটো বাতৰি এইটো যে অসমৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিছে, আমি আশা কৰিছোঁ যে এই বাতৰিয়ে অকল যোৰহাট অঞ্চল নহয়, সমগ্ৰ অসমতে এক নতুন পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উন্নতিত সহায় কৰিব। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।